এয়া হ'ল মোৰ দেউতা। মোৰ দেউতাই ইমান ধুনীয়া এখন বস্তু বনাই, ইয়াকে মই আজি চবকে দেখাম। এয়া হ'ল চালনী। চালনীবোৰ ফাগবোৰ যে মিলাই মিলাই সৰু ডাঙৰ এনেকৈ বনাই আছে। আৰু এতিয়া ৰাউণ্ড শ্বেপত ধুনীয়াকৈ কাটিখিনি এনেকৈ কাটা খতম হ'লে এতিয়া ৰাউণ্ডকৈ আগতে কিন্তু বনোৱা নাছিলে এনেকৈ। মই যেতিয়া ট্ৰেইনিং চেণ্টাৰ গৈছোঁ তেতিয়া এইবোৰ বনোৱা আৰম্ভ কৰিছে। আৰু এনেকৈ অকণমান বেণ্ড কৰিখিনি ৰাউণ্ডত বান্ধি দিব, যাতে ৰাউণ্ড হয় ইয়াৰ কাৰণে এনেকৈ বেণ্ড কৰি আছে। এতিয়া বাঁহবোৰ লগাইখিনি তাৰেৰে আগতীয়াকৈ বান্ধি দিব। এনেকৈ ফুটা কৰিখিনি তাঁৰবোৰ সোমাইখিনি ধুনীয়াকৈ বান্ধিখিনি তাৰপিছতে ওপৰৰ অংশখিনি এতিয়া বান্ধা খতম হৈ গ'ল। এতিয়া ওপৰৰ অংশখিনি কাটিখিনি এনেকৈ হৈ গ'ল। এতিয়া এই হোৱাইট কালাৰ প্লাষ্টিকবোৰে বান্ধিব। বান্ধোতেও ওপৰৰ ফালে সৰু সৰু কাটি থোৱা বাঁহবোৰ লগাব আৰু তলৰ ফালেও এখন লগাব। এনেকৈ লগাইখিনি আৰু এনেকৈ ধুনীয়াকৈ মিলাইখিনি এনেকৈ বান্ধি বান্ধি যাব। বহুত ডাঙৰকৈ বেমাৰ হৈছিলে মোৰ দেউতা, তেতিয়াৰ পৰা মানে কাম কৰিব নাযায়। আচলতে ড্ৰাইভাৰৰ কাম কৰিছিলে, এতিয়া এই ড্ৰাইভাৰৰ কামটো এৰি দিলে। তাৰপিছতে এনেকৈ ঘৰত বহি বহিখিনি সৰু সুৰা কামবোৰ কৰি থাকে। কিন্তু এইটোও বনাব নাজানিছিলে। এনেই ঘৰতে মানুহ আহে, এইবোৰে কৈ থাকে তুমি এইবোৰ বনাব জানিবা জানো? দেউতাই কৈছে চাম বুলিখিনি। এতিয়া মই তেতিয়াৰ পৰা এনেকৈ চাই চাইখিনি বনাই দিয়ে বোলে। ময়ো আজি প্ৰথমবাৰ চাইছোঁ দেউতাই এইবোৰ বনোৱা। মানুহ হৈ জন্ম লৈছোঁ, কিবা নহ'লে কিবা এটা কাম কৰিবই লাগে, নহয়নে বাৰু? ইয়াৰ কাৰণে মই বাহিৰলৈ কাম কৰিবলৈ গৈছিলোঁ, যাতে মই অকণমানি সহায় মোৰ মা দেউতাকৰ কৰিব পাৰোঁ। কিন্তু মা দেউতাই কেতিয়াও নকয় যে সন্তানক যোৱা তুমি কাম কৰাচোন। যিমানেই ধনী নহওক কিয়, যিমানেই গৰীব নহওক কিয়, সন্তানে কাম কৰাটো মা দেউতাই প্ৰায়ভাগ মা দেউতাই নিবিচাৰে। কিন্তু নিজে জানিখিনি অকণমান সহায় যদি কৰি দিওঁ, মোৰ সন্তানে কৰি দিছে বুলিখিনি মা দেউতাকৰ মনৰ আনন্দটো বেলেগ হ'ব ন। এয়াই ভাবিখিনি মই বাহিৰলৈ কাম কৰিবলৈ গৈছিলোঁ। আজি মই ইমান জ্ঞানৰ কথা কৈ দিলোঁ। মই ইমানো জ্ঞানী নহয় দেই। এতিয়া চালনীৰ ফালে ঘূৰি আহোঁ। আজি মই বহুত জ্ঞান দি দিলোঁ। এতিয়া এনেকৈ বান্ধি বান্ধি খতম হৈ গ'লে চালনীটো খতম হৈ যাব। ইমান ধুনীয়াকৈ মনোযোগ দিখিনি মোৰ দেউতাই বান্ধি আছে। আৰু কিছুমান বান্ধিলে হৈ যাব সম্পূৰ্ণ। চবকে মোৰ ফালৰ পৰা এটাই অনুৰোধ, যিমান পাৰা মা দেউতাকৰ সহায় কৰিবা আৰু যিমান পাৰা মা দেউতাকক মৰম দিবা। কিয়নো মা দেউতাকৰ দৰে মৰম দিয়া ক'তো নাপাবা। কথা পাতোতে পাতোতে চালনীখনো খতম হৈ গ'ল। এয়া সম্পূৰ্ণ হৈ গ'ল। আৰু আজিৰ ব্লগত ইমানখিনিয়ে। আকৌ নতুন